এতিয়া আমাক ন্যায় লাগে। আমি যাতে ফুটেজবিলাকত চবতে 4জন আছিলে, এজনে থৈ আহি 3জন উঠি আহিছে। মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ যে আমাক উচিত শাস্তি দিব লাগে, দোষীবিলাকক, আৰু ন্যায় লাগে। মোবাইলটো লগত আছিলে, 2টা মোবাইল লগত ৰেগুলাৰ লৈ যায়। পুখুৰী পাৰত এক্সিডেণ্টটো হৈছে, কিন্তু মোবাইল আহিছে বেলেগত। এইটো ফুটেজত দেখুওৱা মতে এটাই মোবাইলটো ট্ৰেন্সফাৰ কৰি আছে। যদি সি নিজে পৰিলে হয় পুখুৰীত, তেতিয়াতো মোবাইল দুটা পকেটতে থাকিল হয়। মোবাইলটো তলত মন্দিৰত 1 নম্বৰ গেটত পোৱা গৈছে, বিশ্বকৰ্মা মন্দিৰৰ ওচৰত গৈছে ঘৰৰ পৰা, কিন্তু পিছততো মোৰ ঘৰতো নাহিল। এতিয়া কি কৰিব পাৰে, অনুৰোধ কৰি পেলাই ক'লোঁ আৰু ন্যায়টো হয়। ৰাতিপুৱা কথা পাতিছিলোঁ, কিন্তু ফোন চুইচ অফ হৈছে।